হাই ফ্ৰেণ্ডছ, আজি মই নতুন ৰেচিপি এটা বনাইছোঁ, সেইটো আপোনালোকৰ ওচৰত লৈ আহিছোঁ, আপোনালোকে চাব। আজি নতুন ৰেচিপি এটা আনিছোঁ। এয়া মাছ, এয়া দেখিছে মানিমুনি পিচি লৈছোঁ, এয়া দেখিছে এয়া আদা ৰচুন আৰু এয়া পিঁয়াজ, এয়া দেখিছে ধনিয়া। এয়া মানিমুনি, এই মানিমুনি পাতবিলাক আমি পিচি আছোঁ, এইখিনি পিচি ল'লোঁ। এই মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম অকণমান। এই মাছখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই হৈ গ'ল, এতিয়া এয়া পিঁয়াজ জলকীয়াখিনি দি দিছোঁ। নতুন ৰেচিপি দেই, মই পিছে আগে পিছে বনোৱা নাই, আজি প্ৰথম বনাইছোঁ। বেলেগৰ পৰা শুনিহে বনাইছোঁ, কিন্তু দেখাও নাই মই। এতিয়া আদা ৰচুনখিনি দি দিছোঁ তেলতে, ৰখাই দিলোঁ। প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ, হালধি দিছোঁ, অকণমান জালুকৰ গুড়া দিছোঁ। তাৰপৰা এতিয়া বিলাহীখিনি দি দিছোঁ। এইখিনি ভজা হৈ গ'ল, এতিয়া এয়া মানিমুনি পেষ্ট কৰি থোৱা এইখিনি দি দিছোঁ। চব কেনেকুৱা হ'ব নেজানিছোঁ দেই, কোনোবাই যদি মোৰ নিচিনা বনাই খায় আপোনালোকে মেছেজ কৰিব দেই। আৰু মোৰ আকৌ কালিৰ পৰা মেছেজ ব্লক হৈ গ'ল, মেছেজ মই কাকো ৰিপ্লাই দিব পৰা নাই। কমেণ্ট ব্লক হৈ গ'ল, কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই, কাকো মই মেছেজ কৰিব পৰা নাই। অকণমান পানী দি দিওঁ, এইখিনি হৈছেগৈ আৰু। এতিয়া মাছ কেইপিচ দি দিওঁ, এয়া মাছ কেইপিচ দি দিছোঁ, আৰু হোৱাৰ পিছত অকণমান ধনিয়া দি দিম আৰু নমাই কিনে। চব দেখিবলৈতো ভালেই লাগিছে, খাবলৈও চাগে সোৱাদেই হ'ব। এয়া কোনে কোনে এনেকুৱা ৰেচিপি বনায় আৰু কোনে কোনে খায় জনাবচোন দেই। মই কিন্তু এয়া মানিমুনি ৰেচিপিটো আজি প্ৰথমবাৰৰ বাবে বনাইছোঁ। এয়া হৈছেগৈ, চব আকৌ সৰু মাছ, বেটাই সৰু মাছ আনিলে, ৰাতিপুৱা বনালোৱেই, দাইল চাইল সকলো বনোৱা হ'লেই। চব দাইল ভাজি, দেখিছে আকৌ বইল বনাইছোঁ। এয়া হ'ল কলডিল বইল কৰি থৈছোঁ, এইটো হাঁহ কণী দেই। এয়া বনালোঁ আপোনাৰ বন্ধাকবি ভাজি, যিটো বন্ধাকবি পাৰ্পুল কালাৰৰ হয়, সেই তাৰ ভাজি বনালোঁ। এয়া ৰেচিপি হৈয়ে গ'ল মোৰ। চব অকণমান ৰেচিপি হৈয়ে গ'ল মোৰ, মানিমুনি দি মাছ বনোৱা। ধনিয়া পাত দি দিছোঁ, আৰু সকলো ভালে থাকক, কুশলে থাকক। মোৰ ঘৰলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলো আহিব, ময়ো সকলোৰে ঘৰলৈ গৈ আছোঁ আৰু আগলৈ গৈ থাকিম। সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ ঘৰখন ডাঙৰ হয়। ধন্যবাদ।